আলি আইন ৰিগাঙলৈ মাজত মাত্ৰ কেইটামান দিন বাকী ব্যস্ততা বাঢ়িছে মিচিং জনগোষ্ঠীৰ লোকসকলৰ মাজত অসমৰ ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ লোকসকলৰ অন্যতম কৃষিভিত্তিক উৎসৱ আলি আইন ৰিগাং এই আলি আইন ৰিগাং ফাগুন মাহৰ প্ৰথমটো বুধবাৰে উদযাপন কৰা হয় এই আলি আইন ৰিগাং উৎসৱলৈ মাজত মাত্ৰ আৰু দুটা দিন বাকী অসমৰ বিভিন্ন প্ৰান্তৰ লগতে আমগুৰিৰ লাহদৈগড় মিচিং গাঁৱতো আলি আইন ৰিগাং উৎসৱক লৈ মিচিং ডেকা গাভৰুৰ মাজত এতিয়া ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে গুমৰাগৰ নৃত্য আৰু ঐনিতমৰ সুমধুৰ ছন্দত মিচিং ডেকা গাভৰুৱে হেঁপাহ পলুৱাই নাচিছে বসন্তৰ আগমনৰ লগে লগে ফাগুন মাহত মিচিং জনগোষ্ঠীয়ে পালন কৰা এই উৎসৱত আনন্দৰ জোৱাৰ উঠিছে আমগুৰিৰ লাহদৈগড় মিচিং জনগোষ্ঠীৰ লোকসকলৰ আলি আইন ৰিগাঙৰ বাবে ব্যাপক উৎসাহ উদ্দীপনাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে আলি আইন ৰিগাঙত অতিথিক আপ্যায়নৰ কাৰণে 2টা গাহৰি আৰু 3 কুইণ্টেল পৰ আপং চাইমত সাজু কৰি তুলিছে বুলি তেওঁলোকে জনাইছে বেছি দিন নাই হসাকে আজি আমাৰ বুধবাৰলৈ আৰু 3-4টা দিনমান বাকী আছে এই আলি আইন ৰিগাংটো আমাৰ মিচিঙৰ পৰম্পৰাগত উৎসৱ এটা আমাৰ মিচিং সমাজৰ হেতু হৈছে আমাৰ কৃষি ভিত্তিত কৰা হয় এটো আমাৰ কৃষি উৎসৱ বুলি ক'ব পাৰি আলি আইন ৰিগাঙৰ অৰ্থটো হৈছে এটা আমাৰ আলি মানে হ'ল শস্য লিগাং মানে হ'ল আপোনালোকৰ আমাৰ হিচা সেই দিনাৰ পৰা আমি যিটো ফাগুনৰ প্ৰথম বুধবাৰ দিনা আমাৰ ইংৰাজী হ'ব 14 ফেব্ৰুৱাৰী হ'ব আৰু বুধবাৰ পৰিছে এই বুধবাৰ দিনাখনে আমাৰ আৰম্ভণি হ'ব এই আৰম্ভণিৰ কাৰণে আমি আজি এইখিনি আমি প্ৰস্তুতি কৰিছোঁ আৰু আমাৰ এই আপোনালোকে দেখি পাইছে এই যে ঘৰ এটা দেখিছে এই ঘৰটো হৈছে মোৰং ঘৰ বুলি কয় ইয়াৰ তাৎপৰ্য হৈছে কি ইয়াৰ তাৎপৰ্যটো হৈছে আমাৰ যিসকল বুঢ়া মেঠাসকল আলি আইন ৰিগাঙৰ যিটো উদযাপন কৰি তাত মানে থাকিব তাত থাকি বুঢ়াসকলক তাত সন্মান যাচি পেলাই তাত মানে তেওঁলোকক ৰন্ধা বঢ়া ইত্যাদি কৰি যিসকল ৰান্ধনীসকল প্ৰথমতে তেওঁলোকক জনাই সন্মান জনাই তেওঁলোকক খাবলৈ দিব তাৰপাছত ৰাইজক সকলোকো খুৱাব সেইখিনি কৰিব আৰু আলি আইন ৰিগাঙৰ প্ৰথম দিনা আমি ৰাতিপুৱা 8টামান বজাত এই পথাৰত ইয়াতে আছে অকণমান মই কেমেৰামেনক এইফালে দেখুৱাবলৈ ক'ম এইফালে আইসকল বহি আছে তাতে আমি হাল কোৰ মাৰি পেলাই ধুনীয়াকৈ শস্য তাত সিঁচিম আৰু সেই বুধবাৰ দিনাৰ পৰা আমাৰ আলি আইন ৰিগাঙৰ বুধবাৰ দিনাৰ পৰাই আমাৰ আৰম্ভণিটো শস্য ৰোপণৰ মিচিংসকলৰ মানে আৰম্ভণি হ'ব আমগুৰিৰ পৰা ৱাকিল আহমেদৰ প্ৰতিবেদন এনি ভাৰত 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে